নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM স্বনিধি আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM স্বনিধি আঁচনিলৈ। তো যিসকল মানুহে PM স্বনিধি আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহক ভাৰত চৰকাৰে ইতিমধ্যে বেংক একাউণ্টত সোমাই দিছে 10,000কৈ টকা। তো মহিলা পুৰুষ উভয়ে এইখন আঁচনিত কৰিব পাৰিব আবেদন আৰু 10,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। আঁচনিখনৰ বিষয়ে ইয়াতে কি কোৱা হৈছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে PM স্বনিধি এপ্লাই ফৰ 10,000 গ্ৰেণ্টি ফ্ৰী লোন আণ্ডাৰ PM স্বনিধি স্কিম ফৰ ষ্ট্ৰীট ভেণ্ডৰ। তো যিসকল মানুহে পদপথত দোকান কৰে, যিসকল মানুহে ৰাস্তাৰ দাঁতিয়ে কাষিয়ে দোকান কৰে, সেইসকল মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত প্ৰথম অৱস্থাত 10,000কৈ টকাৰ লোন লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তো আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক জনাই দিছোঁ। প্ৰমাণ পত্ৰৰ ভিতৰত ইয়াতে কোৱা হৈছে ভেণ্ডিং ID কাৰ্ড, চাৰ্টিফিকেট অফ ভেণ্ডিং, লগতে TVC লেটাৰ অফ ৰিকমেণ্ডেশ্যন। তো ইয়াৰ উপৰি আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংকৰ একাউণ্ট, এইকেইখন প্ৰমাণ পত্ৰৰ সহায়ত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক জনাই দিছোঁ। তো ইয়াতে কোৱা হৈছে নগৰীয় স্থানীয় সংস্থা ULBৰ দ্বাৰা জাৰি কৰা ভেণ্ডিঙৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। 2 নম্বৰত কৈছে নগৰীয়া স্থানীয় সংস্থাই কৰা সমীক্ষাত চিনাক্ত কৰা হৈছে যদি ভেণ্ডিঙৰ প্ৰমাণ পত্ৰ বা পৰিচয় পত্ৰ প্ৰদান কৰা হোৱা নাই তেনে বিক্ৰেতাসকল। 3 নম্বৰত কৈছে যিসকল ষ্ট্ৰীট ভেণ্ডৰ ULBৰ নেতৃত্ব চিনাক্তকৰণৰ বাহিৰত ৰখা হৈছে বা যিসকল জৰীপ সম্পূৰ্ণ হোৱাৰ পিছত ভেণ্ডিং আৰম্ভ কৰিছে আৰু ULB টাউন ভেণ্ডিং কমিটি আদিৰ অনুজ্ঞাপত্ৰ আছে। তাৰপিছত 4 নম্বৰত কৈছে ULBৰ ভৌগোলিক সীমাত ভেণ্ডিং কৰা আশে-পাশে থকা উন্নয়ন পাৰি নগৰীয় গ্ৰাম্য অঞ্চলৰ বিক্ৰেতাসকল ULB বা TVCয়ে সেই সম্বন্ধত পৰামৰ্শ পত্ৰ বা LOR জাৰি কৰা হ'ব লাগিব। তো সাধাৰণতে আপোনালোকে যদি কোনো অঞ্চলৰ দাঁতিয়ে কাষিয়ে দোকান কৰে তেন্তে আপোনালোকৰ ভেণ্ডিঙৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব। তো ভেণ্ডিং চাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেন্তে PM স্বনিধি আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছতে ভাৰত চৰকাৰে আপোনালোকক বেংক একাউণ্টত প্ৰথম কিস্তি 10,000কৈ টকা সোমাই দিব। তো আপোনালোকে যদি 10,000 টকাটো আকৌ সময়মতে ঘূৰাই দিয়ে তেন্তে নেক্সটত 20,000 পাব আৰু 20,000 টকাটো সময়মতে ঘূৰাই দিলে আকৌ 50,000কৈ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তো আপোনালোকে যদি PM স্বনিধি বা ষ্ট্ৰীট ভেণ্ডৰ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সটত আপোনালোকক জনাই দিম যে আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ PM স্বনিধি আঁচনিত কৰিব পাৰিব আবেদন, অথবা আপোনালোকে CSC চেণ্টাৰতো গৈ যোগাযোগ কৰিব পাৰে। তো CSC চেণ্টাৰৰ পৰাও কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা কৃষকসকললৈ প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে ন্যূনতম সমৰ্থিত মূল্য 2,300 টকা প্ৰতি কুইণ্টলত কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। খাৰিফ ৰিপন ঋতু 2024-25 বৰ্ষৰ বাবে আৰম্ভ হ'বলগীয়া ধান ক্ৰয়ৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ জিলা কৃষি বিষয়া বা কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰক। ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে ধান খেতি কৰিছে সেইসকল কৃষকে যদি নিজৰ ধান বিক্ৰী কৰিব বিচাৰে তেন্তে চৰকাৰৰ ওচৰতে কৰিব পাৰিব
বিক্ৰী তো চৰকাৰী হিচাপ মতে প্ৰতি কুইণ্টল ধানৰ মূল্য 2300 টকা প্ৰদান কৰিব। তো আপোনালোকে ধান বিক্ৰী সম্বন্ধে যদি বিশেষভাৱে জানিব বিচাৰে তেন্তে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীক ইতিমধ্যে অসম চৰকাৰে সোমাই দিছে নিযুত মইনা আঁচনিৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন লাভ কৰিছে সেইসকল ছোৱালী আকৌ নতুনকৈ লাভ কৰিব তৃতীয় কিস্তিৰ টকা। তো তৃতীয় কিস্তিৰ টকা নিযুত মইনা আঁচনিৰ হিতাধিকাৰীসকলে বা ছোৱালীসকলে কেতিয়া আৰু কিমান তাৰিখে লাভ কৰিব এই বিষয়ে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কোৱা অনুযায়ী ছোৱালীসকলে নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তিৰ টকা অহা 11 ডিচেম্বৰ তাৰিখে লাভ কৰিব। তো অসম চৰকাৰে অহা 11 ডিচেম্বৰ তাৰিখে 1,64,684 গৰাকী ছোৱালীৰ বেংক একাউণ্টত সোমাই দিব নিযুত মইনা আঁচনিৰ তৃতীয় কিস্তিৰ টকা। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল কিন্তু নিযুত মইনা আঁচনিৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা পোৱা নাই সেইসকলে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সটত আপোনালোকক জনাই দিম যে যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰাৰ পিছতো নিযুত মইনা আঁচনিৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ টকা পোৱা নাই সেইসকল ছোৱালীয়ে যদি টকা পাব বিচাৰে তেন্তে কি কৰিব লাগিব। তো সেইকাৰণে আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ ভিতৰত কেৱল 32 লাখ মহিলাহে লাভ কৰিব 10,000 টকা। বাকী 7 লাখ মহিলাসকলে 10,000 টকা বেংক একাউণ্টত লাভ নকৰে। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা আপডেট অনুযায়ী 7 লাখ মহিলা কিন্তু 10,000 টকা পোৱাৰ বাবে উপযুক্ত নহয়। সেইকাৰণে অসমৰ 7 লাখ মহিলাই 10,000 টকা নাপাব। লগতে যিসকল 32 লাখ মহিলা 10,000 টকা পোৱাৰ বাবে উপযুক্ত সেইসকল মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰেই 10,000 টকা সোমাই দিব। হয়তো চলিত মাহৰ শেষৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।